নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। নতুন ৰূপত আহি আছে সকলোৰে প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট। বহুতো সাল সলনি কৰা হ'ল ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ। পুনৰ আপোন ঘৰখনলৈ উভতি আহিল বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুং। নতুন ৰূপত এইবাৰ আমাৰ সকলোৰে মৰমৰ বিউটি বাইলুং ওৰফে চুমকি কছাৰী। এইবাৰ কেকেচাৰৰ একেই লেভেল পালে বেহাৰবাৰীৰ বিউটিয়ে। সঁচাকৈয়ে কেকেচাৰৰ লগত যুদ্ধ হ'ব নেকি বেহাৰবাৰীৰ বিউটিৰ? কালিতো ৰিচাই কৈছে এযোৰ পোচাকত মোক বেছি বগা বগা লাগিছে, সেইটো কাৰণে যুদ্ধ এখন হ'লেই। মেইন কথা মানে দায়িত্ব একে, খাকী পিন্ধোতেও যি এতিয়া এইটোত আৰু মানে বেছিহে নিচিনা লাগিছে, কাৰণ আমি বাহিৰত গৈও আকৌ শ্বুটিং বেছিকৈ কৰিব লগা হৈছে, আউটডোৰত বেছি শ্বুটিং থকা হৈছে। নিজেতো ইমানখিনি নাজানো, তথাপিও যিমান পাৰোঁ আমাক মানে শিকাই লৈছে মনোজাহেঁতে। আৰু কি ক'ম, ৰাইজে ভাল পালে হয়। আৰু এতিয়া বিষয়টো দিছোঁ চোৱা, চাই হ'লো কেকেটা লেভেলত আহি গ'লো এতিয়া পূৰা। কেকেটাৰ লগত যুঁজু হ'ব নেকি? জানো, তেওঁতো মানে যুঁজুকে থাকে দেখোন। তাতে আৰু এতিয়া মোকো দেখি গ'ল ন এটা ফুলি, তেওঁ সহ্য কৰিব পৰা নাই। আৰু এতিয়া ৰাইজৰ হেঁচা ঠেলাত আকৌ আহি পেলাই আকৌ মানে কি ক'ম, মানে ঘৰ পালোহি আকৌ তেনেকুৱা।